অসমৰ বাণিজ্যিক প্ৰধান নগৰ বৰপেটা ৰোডত কোনোবা অজ্ঞাত ব্যক্তিৰ দ্বাৰা মন্দিৰত থকা বিভিন্ন মূৰ্তি ভাঙি লণ্ডভণ্ড কৰি দিয়া পৰিলক্ষিত হৈছে। কাহিলি পুৱাতে এজন ব্যক্তিৰ চকুত পৰে ভঙা মূৰ্তিৰ মুণ্ড। লগে লগে অঞ্চলটোৰ ৰাইজৰ মাজত বাতৰিটো সকলোফালে বিয়পি পৰাত ৰাইজৰ মাজত হোৱা দোৱা লাগে। অলপ সময়ৰ পিছতেই বৰপেটা ৰোডৰ বিভিন্ন অঞ্চলৰ পৰা খবৰ পোৱা যায় যে বৰপেটা ৰোডৰ বিভিন্ন অঞ্চলত এনেধৰণৰ ঘটনা সংঘটিত হৈছে, ফলত বাণিজ্যিক প্ৰধান নগৰখনত এক অৰাজকতাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নগৰখনত হিন্দু লোকসকলে ইয়াৰ প্ৰতিবাদ কৰি এক সমদল উলিয়াই উচিত তদন্ত কৰি দোষীক শাস্তি বিহাৰ বাবে চৰকাৰক আহ্বান জনায়। আজি ঐতিহাসিক বৰপেটা ৰোড চহৰত বিভিন্ন প্ৰান্তত ৫টাকৈ মন্দিৰত প্ৰতিমূৰ্তি ভাঙি পেলাই তেখেতসকলে এটা দুষ্ট চক্ৰই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইতিমধ্যে হাজাৰ হাজাৰ মানুহ প্ৰতিবাদকাৰী ওলাই আহিছে আৰু সনাতন সভ্যতা সংস্কৃতিৰ ওপৰত এই আক্ৰমণ কোনো কাৰণত মানি লোৱা নহ'ব, কোনো যুক্তিত মানি লোৱা নহ'ব। মই এই খেজগতে সমগ্ৰ বৰপেটা ৰোডবাসী ৰাইজলৈ মোৰ বিনম্ৰ আহ্বান। ইতিমধ্যে মাননীয় বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ব্যাপক অভিযান চলিছে। ইয়াত কোন চক্ৰ জড়িত আছে, ইয়াত জোৰ তদন্ত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰা বুলি কৈছে। আৰক্ষীৰ ফালৰ পৰা, অসম আৰক্ষীৰ ফালৰ পৰা তেখেতসকলে অলপ সময় বিচাৰিছে। গতিকে মই ৰাইজলৈ বিনম্ৰ আহ্বান জনাম যাতে কোনেও যেনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে, শান্তি শৃংখলা বজাই ৰাখি অনতি পলমে দোষীক কৰায়ত্ব কৰাৰ কাৰণে অসম আৰক্ষীয়ে ব্যৱস্থা ল'ব। ৰাতিপুৱা 5:30 বজাত আমাৰ মন্দিৰত শুনছে, দুই একজনে প্ৰত্যক্ষ কৰিছে। শাৰী খুলি তাৰপিছত আমাৰ টিপ আছিল, সোণাৰ টিপ আৰু ধুত্ৰা ফুল আছিল সোণাৰ, এইবিলাকো লৈছে আৰু চাৰি মাৰি খুলি মালা চালা আৰু কামৰাইছে নেকি, মুখতো মাটি আছে ইয়াত আৰু জিবা টিপা চব ভাঙি দিছে মন্দিৰত। মোৰ দুজন আছিল, মোক পানী খুৱাইছে, মোক ষ্টেচনত তাতে মোক খুৱাইছোঁ। তাৰপিছত নাজানো আৰু তাৰপিছত এইফালে মই অলপ মাল খাইছোঁ। মই ভাঙা নাই মন্দিৰ। নাই এতিয়া ৰাইজে যদি এটেক কৰে এখন মই নাজানো আৰু কিন্তু মই এটা কথা, মই কি খুৱাই গৈছে, মোক মাৰছে, মোক পানী খুৱাইছে তাতে এই যে ষ্টেচনত। বৰপেটা ৰোডৰ পৰা কৌশিক নাথৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।